লাহৰীঘাট মাৰ্কাছ একাডেমি। লাহৰীঘাট মাৰ্কাছ একাডেমি বুলি ক'লে সকলোৰে মাজত এটা ভাল শৈক্ষিক প্ৰতিষ্ঠানৰ কথা মনলৈ আহে। প্ৰতি বছৰে বছৰে লাহৰীঘাটবাসীৰ মাজত দেখিবলৈ পোৱা যায় আনন্দৰ বন্যা। ইয়াৰ একমাত্ৰ কাৰণ লাহৰীঘাট চিকিৎসালয়ৰ সন্মুখত থকা লাহৰীঘাট মাৰ্কাছ একাডেমীৰ পৰা প্ৰতি বছৰে বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত ভাল ফলাফল দেখিবলৈ পোৱা যায়। ভালদৰে পাঠদান আৰু ভাল ফলাফলৰ বাবেই লাহৰীঘাট মাৰ্কাছ একাডেমীয়ে সকলোৰে হৃদয়ত ঠাই কৰি লৈছে। প্ৰায় 500ৰো অধিক ছাত্ৰ ছাত্ৰীলৈ আগুৱাই গৈছে লাহৰীঘাট মাৰ্কাছ একাডেমী। এটা কথা শুনি আপোনালোকে ভাল পাব, দৰিদ্ৰ সীমাৰেখাৰ তলত থকা ছাত্ৰ ছাত্ৰীসকলক বিনামূলীয়াকৈ পাঠদান দিয়া হয়। লাহৰীঘাট মাৰ্কাছ একাডেমীত ধৰ্মীয় শিক্ষাৰ লগতে সাধাৰণ শিক্ষাও দিয়া হয়। ইয়া কেৱল মাত্ৰ লাহৰীঘাটবাসীৰ মৰম আৰু ভালপোৱাৰ বাবেই সম্ভৱ হৈ উঠিছে। ইয়া হৈছে লাহৰীঘাট মাৰ্কাছ একাডেমীৰ অধ্যক্ষ বাহাৰুল ইছলাম, লগতে আছে সম্পাদক তফাজল ইছলাম। তেওঁলোকৰ দুয়োজনৰে নেতৃত্বত চলিছে লাহৰীঘাট মাৰ্কাছ একাডেমী। নতুন বছৰৰ নামভৰ্তিকৰণৰ উদ্দেশ্যেৰে লাহৰীঘাট মাৰ্কাছ একাডেমীৰ অধ্যক্ষ বাহাৰুল ইছলামে কয় এনেদৰে। হয়, আজি আমি প্ৰেছ মিট এটা মাতিছিলোঁ। তাৰ মূল কাৰণ হ'ল যোৱা কেইবা বছৰ ধৰি আমি আমাৰ আদৰ্শ মাৰ্কাজ একাডেমী লাহৰীঘাট নামেৰে মাৰ্কাজুল মাআৰিফ হুজাইৰ তত্বাৱধানত এটি অনুষ্ঠান চলাই আছোঁ। এই বছৰ যিহেতু আমাৰ 2022-23 শিক্ষাবৰ্ষৰ সমাপ্তিৰ দিশে গৈ আছে, 2024-25 শিক্ষাবৰ্ষৰ নামভৰ্তিৰ কাৰণে আমি ইতিমধ্যেই নামভৰ্তিৰ প্ৰপত্ৰৰ যোগান ধৰিছোঁ। গতিকে এই অঞ্চলৰ যিসকল ৰাইজ আছে, জনসাধাৰণ আছে, তেওঁলোকে নিশ্চয় অৱগত। যোৱা কেইবা বছৰ ধৰি লাহৰীঘাট উচ্চতৰ মাধ্যমিক শিক্ষা কেন্দ্ৰত আমাৰ স্কুলৰ ৰিজাল্ট মেট্ৰিক পৰীক্ষাত আটাইতকৈ উন্নত ৰিজাল্ট হৈ আছে। গতিকে ছাত্ৰ ছাত্ৰীক কোৱালিটি এডুকেশ্যন দিয়াৰ উদ্দেশ্যেৰে অভিভাৱকসকলে যাতে আমাৰ স্কুলত অন্যান্য স্কুলৰ লগত তুলনামূলকভাৱে যিটো স্কুলত লিখা পঢ়া ভাল হয়, সেই স্কুলত যাতে অভিভাৱকসকলে নিজৰ ছাত্ৰ ছাত্ৰীসকলক পঢ়াৰ বাবে ব্যৱস্থা কৰি দিয়ে, সেই উদ্দেশ্যে অভিভাৱকসকলক জনাবলৈ আমি আজিৰ সংবাদমেল অনুষ্ঠিত কৰিছিলোঁ। ভৰ্তি মাচুল একেবাৰে নিম্নতম চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া এই আমাৰ যিটো আছে ফি মেনেজমেণ্ট কমিটি অফ আছাম, তাত আমাৰ স্কুল ৰেজিষ্ট্ৰেশ্যন হৈ আছে। যেনেকৈ আমি ৰেজিষ্ট্ৰেশ্যন কৰিছোঁ ক্লাছ নাৰ্চাৰীত 1100 টকা আৰু ক্লাছ 10ত 3000 টকা। এইখিনিৰ ভিতৰত অন্যান্য ক্লাছবোৰত ভৰ্তিৰ যিটো নিয়ম নীতি আছে, সেই নিয়ম নীতিৰে ফিজ ৰেগুলেটৰী কমিটিৰ মতে আমি ভৰ্তি কৰায়। ছোৱালী শাখাৰ উচ্চতৰ মাধ্যমিক শ্ৰেণী আমি আৰম্ভ কৰিছিলোঁ। ইয়াৰে প্ৰথম বৰ্ষ ইতিমধ্যে আমাৰ ইয়াত পাঠদান কৰি আছে। এই বছৰ তেওঁলোকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়াৰ পৰীক্ষা দি দ্বিতীয় বৰ্ষত উন্নতি হ'ব। এই বছৰো আমি মেট্ৰিক পৰীক্ষাৰ পিছত যাতে এই অঞ্চলৰ অভিভাৱকসকলে ছোৱালীসকলৰ নিৰাপত্তাৰ খাতিৰত আমাৰ স্কুলত কেৱল ছোৱালীসকলক উচ্চতৰ মাধ্যমিকত দিয়া হয়, এই নামভৰ্তি কৰোৱা হয়। গতিকে এই ছোৱালীসকলক আমাৰ স্কুলত দি তেওঁলোকে এটা নিৰাপত্তাত থাকিব পাৰিব যে ছোৱালীসকলে অন্যান্য কোনো অসুবিধা নহ'ব, কেৱল শিক্ষাৰ লগত জড়িত থাকিব। আৰু আমাৰ ছোৱালীসকল যিসকল ফাৰ্ষ্ট ইয়াৰত পঢ়ি আছে, তেওঁলোকৰ ওচৰতো খবৰ ল'ব পাৰিব। ধুনীয়া পাঠদান হৈ আছে, আমাৰ ফেকাল্টি খুব ভাল। আটাইবোৰ ফেকাল্টি আমাৰ ইয়াত আজি উপস্থিত আছে। ভাল ফেকাল্টিৰে আমি ভাল কোৱালিটি শিক্ষা দিয়াৰ চেষ্টা কৰি 1ৰ পৰা 9লৈ যিসকল ছাত্ৰ ছাত্ৰী নামভৰ্তি কৰিব বিচাৰে, তেওঁলোকৰ বাবে আমি ভৰ্তি পৰীক্ষাৰ বাবে এটা প্ৰপত্ৰ দি আছোঁ। যিসকলে নামভৰ্তি কৰিব বিচাৰে তেওঁলোকে আমাৰ অফিচৰ পৰা ভৰ্তি পৰীক্ষাৰ বাবে ফৰ্ম নি জমা কৰিব পাৰিব। অনলাইনত উপলব্ধ নে? হয়, অনলাইনতো আমাৰ ভৰ্তি ফৰ্ম উপলব্ধ হৈ আছে। নতুন শিক্ষানীতিৰ পদ্ধতিৰে নিউ এডুকেশ্যন পলিচি যিটো আছে, ইয়াৰ যিটো নীতি নিয়ম কাৰিকুলাম, সেই সম্পূৰ্ণ নীতি নিয়মৰ মাধ্যমেৰে মাৰ্কাজুল মাআৰিফে আমাক চিলেবাছ নিৰ্ধাৰণ কৰি দিছে। সেই চিলেবাছৰ মতে আমি NAPৰ মতে পাঠদান দি আছোঁ। এইবাৰ আপোনালোকৰ কিমানজন ছাত্ৰ ছাত্ৰীয়ে আমাৰ এইবাৰ 30জন ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষা দিব আৰু আমি আশা কৰিছোঁ যোৱা বছৰ যেনেদৰে চেণ্টাৰত হায়েষ্ট হৈছে আমাৰ ৰিজাল্ট, এইবাৰো যাতে চেণ্টাৰতেই নহয়, গোটেই জিলাৰ ভিতৰত, অসমৰ ভিতৰত আমি যাতে ভাল এটা ফলাফল পাব পাৰোঁ, সেই আশাৰে আমি তেওঁলোকৰ মাজত চেষ্টা সদৌ অসম ভিত্তিত ইতিমধ্যে মাৰ্কাজুল মাআৰিফে অনুষ্ঠিত কৰা কুইজ প্ৰতিযোগিতা,
তাৰপিছত আকস্মিক বক্তৃতা প্ৰতিযোগিতা ইয়াত আমাৰ ছাত্ৰ ছাত্ৰী অংশগ্ৰহণ কৰিছে আৰু কুইজ ৰচনা প্ৰতিযোগিতাত আমাৰ ছাত্ৰী প্ৰথম স্থান হয়তো অসমৰ ভিতৰত প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম। যিবোৰ কোৰ্চ স্কুলৰ লগত জড়িত আছে সেইবোৰতো আছে, ইয়াৰ লগতো কো কাৰিকুলাম এডুকেশ্যন যিটো আছে, খেলা ধূলা নৃত্য আদি অন্যান্য যিবোৰ কো কাৰিকুলাম এডুকেশ্যন NEPৰ মতে আছে আটাইবোৰেই আমাৰ ইয়াত যোগান ধৰা। আৰু এই বছৰৰ পৰা আমি বিশেষকৈ নীতি শিক্ষা এটা পাঠ্যক্ৰম অন্তৰ্ভুক্ত কৰি আছোঁ আৰু NEPৰ মতে এটা যোগ অভ্যাস এটা পাঠ্যক্ৰম আছে, সেইটো আমি অন্তৰ্ভুক্ত কৰাৰ চেষ্টা চলাই আছোঁ। আপোনালোকৰ ইয়াত হিপছো আছে ন? হিপছো আছে। হিপছ মানে যিসকল ছাত্ৰ ছাত্ৰীয়ে কেৱল মাদ্ৰাছা পঢ়িব বিচাৰে তেওঁলোকক যাতে মাদ্ৰাছাৰ লগতে সাধাৰণ শিক্ষাও দিব পৰা যায় সেই ব্যৱস্থাৰে আমি যোৱা বছৰ হিপছৰ ব্যৱস্থা কৰিছোঁ, যাতে ছাত্ৰ ছাত্ৰীসকলে হিপছ পঢ়াৰ লগতো সাধাৰণ শিক্ষা গ্ৰহণ কৰিব পাৰে। কেৱল হাইস্কুল শিক্ষান্ত পৰীক্ষাতেই নহয়, বিভিন্ন প্ৰতিযোগিতামূলক অনুষ্ঠানতো লাহৰীঘাট মাৰ্কাছ একাডেমীয়ে প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হৈছে। আপোনালোকৰ মাজলৈ একাডেমীত এজন ছাত্ৰীৰ প্ৰতিভা আপোনালোকলৈ আগবঢ়ালোঁ। And dear sister, I am here deliver a speech about social status of women before and after Prophet Muhammad sallallahu alaihi wasallam. The status of women in society is neither a new issue nor is it a fully settled one. The position of Islam on this issue has been among the subjects presented to the Western reader with the less objectivity. This paper is intended to provide a brief and authentic exposition of what Islam stands for in this regard. The teachings of Islam are based essentially on the Quran, God's revelation, and Hadith, elaborated by Prophet Muhammad sallallahu alaihi wasallam. The Quran and the Hadith, properly and unbest understood, provide the basic source of authentication for আসনৰ সংখ্যা সীমিত থকাৰ বাবে অতি শীঘ্ৰে কাৰ্যালয়ৰ পৰা নথি পত্ৰ ল'বলৈ অনুৰোধ জনাইছে কৰ্তৃপক্ষই। নতুন বছৰৰ শুভেচ্ছা জনাই মই মোৰ ভিডিঅ'টো ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ। জয় অসম।